সন্মুখত পঞ্চায়ত নিৰ্বাচন চলাব লাগিছিল নিৰ্বাচনৰ প্ৰস্তুতি লাগিছে কাজিয়া কিন্তু শ্ৰীভূমিত নিৰ্বাচনক লৈ লাগিছে জুই কোন হ'ব প্ৰাৰ্থী কাক দিব প্ৰাৰ্থিত্ব তাকে লৈ চলিছে সংঘাত যি সময়ত বিজেপি দলে ৰাজ্যৰ সকলোতে আলোচনাৰ মাধ্যমেৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা সাজু কৰিছে সেই সময়তে কংগ্ৰেছ দলৰ মাজত লাগিছে খোৱা কামোৰা প্ৰদেশ কংগ্ৰেছৰ নেতা স্বপন মণ্ডল সংঘাতৰ কাৰণ সকলোকে প্ৰাৰ্থিত্ব লাগে সকলো নেতা হ'ব তৃণমূল কৰ্মীৰ অশ্লীল গালিগালাজ স্বপন মণ্ডলৰ আকুৰ্গ স্থিতি এয়া হৈছে শ্ৰীভূমি জিলাত কংগ্ৰেছৰ পৰিৱেশ সোমবাৰে পঞ্চায়ত নিৰ্বাচনৰ বাছনি কমিটিৰ বৈঠক আছিল একাংশ মন পছন্দৰ প্ৰাৰ্থীৰ তালিকাত নাম সোমোৱাক লৈ আৰম্ভ হয় সংঘাত উত্তপ্ত পৰিস্থিতি কংগ্ৰেছ এটা ডাঙৰ পাৰ্টি এটা উত্তপ্ত পৰিব হ'ব এইটো বেলেগ কথা মিটিং আজকের মিটিং নাই 5 নম্বৰ এই গাইডলাইন এভয়েড করার কারণে প্রেসিডেন্টের ডাইরেক্টলি নিজাভাবিয়া কিছু মানুষের নাম দি চাইছে মানে মিটিং করে লব এইটো মই ধিক্কাৰ জানাইছো আর এটার কারণে আজকে মিটিংটো ক্যান্সেল হয়েছে প্ৰাৰ্থী বাছনিক লৈ দীৰ্ঘ সময় ধৰি ঐক্যমতত উপনীত নোহোৱাত অৱশেষত ভোটিং কৰা হ'ল কিন্তু ভোটৰ ফলাফল লগে লগে নিদি পাছত দিব বুলি জনোৱাৰ পাছতে উত্তপ্ত হৈ পৰা সভাস্থলী বিভিন্ন সমৰ্থক আহিছে বিভিন্ন জিলা পৰিষদৰ মেম্বাৰ এটি মেম্বাৰৰ সমৰ্থক আহি যাৰ নিজৰ নিজৰ কেণ্ডিডেটৰ পক্ষে স্লোগান দিছে যে কাৰণে মিটিঙৰ আজি এইটো পৰিৱেশ এইটো উত্তপ্ত হৈছে প্ৰদেশ কংগ্ৰেছৰ নেতা স্বপন মণ্ডলৰ বিৰুদ্ধে ক্ষুব্ধ বহু প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে হোটেলত দেওবাৰে নিশাও একেই পৰিস্থিতি হৈছিল কংগ্ৰেছ কাৰ্যালয়ত মাৰপিট পৰ্যন্ত হয় দেওবাৰে নিশা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছত এতিয়া এনেকৈ প্ৰাৰ্থিত্বক লৈ হৈছে বিসম্বাদ বুজাবুজি নহয় যুযুধান ৰূপ ধাৰণ কৰিছে কংগ্ৰেছ কৰ্মীয়ে শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ সন্মুখত পঞ্চায়ত নিৰ্বাচন চলাব লাগিছিল নিৰ্বাচনৰ প্ৰস্তুতি লাগিছে কাজিয়া কিন্তু শ্ৰীভূমিত নিৰ্বাচনক লৈ লাগিছে জুই কোন হ'ব প্ৰাৰ্থী কাক দিব প্ৰাৰ্থিত্ব তাকে লৈ চলিছে সংঘাত যি সময়ত বিজেপি দলে ৰাজ্যৰ সকলোতে আলোচনাৰ মাধ্যমেৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা সাজু কৰিছে সেই সময়তে কংগ্ৰেছ দলৰ মাজত লাগিছে খোৱা কামোৰা প্ৰদেশ কংগ্ৰেছৰ নেতা স্বপন মণ্ডল সংঘাতৰ কাৰণ সকলোকে প্ৰাৰ্থিত্ব লাগে সকলো নেতা হ'ব তৃণমূল কৰ্মীৰ অশ্লীল গালিগালাজ স্বপন মণ্ডলৰ আকুৰ্গ স্থিতি এয়া হৈছে শ্ৰীভূমি জিলাত কংগ্ৰেছৰ পৰিৱেশ সোমবাৰে পঞ্চায়ত নিৰ্বাচনৰ বাছনি কমিটিৰ বৈঠক আছিল একাংশ মন পছন্দৰ প্ৰাৰ্থীৰ তালিকাত নাম সোমোৱাক লৈ আৰম্ভ হয় সংঘাত উত্তপ্ত পৰিস্থিতি কংগ্ৰেছ এটা ডাঙৰ পাৰ্টি এটা উত্তপ্ত পৰিব হ'ব এইটো বেলেগ কথা মিটিং আজকের মিটিং নাই 5 নম্বৰ এই গাইডলাইন এভয়েড করার কারণে প্রেসিডেন্টের ডাইরেক্টলি নিজাভাবিয়া কিছু মানুষের নাম দি চাইছে মানে মিটিং করে লব এইটো মই ধিক্কাৰ জানাইছো আর এটার কারণে আজকে মিটিংটো ক্যান্সেল হয়েছে প্ৰাৰ্থী বাছনিক লৈ দীৰ্ঘ সময় ধৰি ঐক্যমতত উপনীত নোহোৱাত অৱশেষত ভোটিং কৰা হ'ল কিন্তু ভোটৰ ফলাফল লগে লগে নিদি পাছত দিব বুলি জনোৱাৰ পাছতে উত্তপ্ত হৈ পৰা সভাস্থলী বিভিন্ন সমৰ্থক আহিছে বিভিন্ন জিলা পৰিষদৰ মেম্বাৰ এটি মেম্বাৰৰ সমৰ্থক আহি যাৰ নিজৰ নিজৰ কেণ্ডিডেটৰ পক্ষে স্লোগান দিছে যে কাৰণে মিটিঙৰ আজি এইটো পৰিৱেশ এইটো উত্তপ্ত হৈছে প্ৰদেশ কংগ্ৰেছৰ নেতা স্বপন মণ্ডলৰ বিৰুদ্ধে ক্ষুব্ধ বহু প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে হোটেলত দেওবাৰে নিশাও একেই পৰিস্থিতি হৈছিল কংগ্ৰেছ কাৰ্যালয়ত মাৰপিট পৰ্যন্ত হয় দেওবাৰে নিশা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছত এতিয়া এনেকৈ প্ৰাৰ্থিত্বক লৈ হৈছে বিসম্বাদ বুজাবুজি নহয় যুযুধান ৰূপ ধাৰণ কৰিছে কংগ্ৰেছ কৰ্মীয়ে
শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।